শিৱসাগৰৰ ভটিয়াপাৰ স্থিত ONGCৰ RDS 147 ৰিকটোৰ সমীপত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিগত ক্ষতিগ্ৰস্তসকলক স্থানান্তৰিত কৰাৰ সাহায্য শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী গৰাকীয়ে বনগাঁও হাইস্কুলৰ সাহায্য শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ভুক্তভোগী লোকসকলক আনহাতে আজি 6টা দিন অব্যাহত আছে গ্যাস নিৰ্গমন ONGC কৰ্তৃপক্ষই বাৰে বাৰে চেষ্টা কৰিও কিন্তু সফল হ'ব পৰা নাই এতিয়ালৈকে দিখৌ নৈৰ পৰা অহৰহ পানী মাৰি তাত বৰ্তমানলৈকে ভয়ংকৰ বিপদৰ পৰা হাত হাৰি আছে ONGC কৰ্তৃপক্ষই কিলিং তাৰ পিছত ব্ৰুমিং আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু কি টেকনলজি ব্যৱহাৰ কৰা হয় সেয়া লক্ষণীয় হ'ব অহৰহ চেষ্টা কৰি থকা হৈছে কিন্তু এতিয়ালৈকে ONGC কৰ্তৃপক্ষ সফল হোৱা নাই গ্যাস অহৰহ ওলাই আছে এই ধৰণেৰে ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে আৰু আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে মানুহে ঘৰত যাব পৰা নাই মূল্যবান বয় বস্তু ক্ষতি হৈছে খেতি পথাৰৰ ক্ষতি হৈছে তেল ওলাইছে বিষয়টো ONGCয়ে নিশ্চিতভাৱে সিৰিয়াসলি ল'বই লাগিব অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব বিষয়টো মোৰ নজৰত থাকিব হাইয়েষ্ট প্ৰায়োৰিটিত থাকিব অগ্ৰাধিকাৰত থাকিব দুখৰ সময়ত ৰাইজৰ লগত আমি থিয় হৈ এতিয়া যিসকলে মোৰ লগত কথা পাতিছে তেওঁলোক কিমান পৰ্যায়ৰ মানুহটো ময়ো নাজানো কিন্তু তেখেতসকলে এটা কথাই কৈছে যে অলপমান পজিটিভ সাইন হৈছে কিন্তু এই কথাটো ইয়াতে মই শুনি লাভ নাই কাৰণ ৰাইজৰ মাজতো তেওঁলোকে কবই যে পজিটিভ হৈ আছে বুলি কিন্তু আসল কথাখিনি মই গোটেই খবৰ ল'ম আৰু বিষয়টোলৈ দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগত নিজে কথা পাতিম বিষয়টোলৈ প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীৰ সৈতে নিজে কথা পাতিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস প্ৰদান কৰিছে সকলো সহায়ৰ আশ্বাস দিছে এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক শিৱসাগৰৰ প্ৰদীপ গগৈৰ সৈতে প্ৰদীপ এই গোটেই ঘটনাটো 6টা দিন প্ৰথমে কিলিং প্ৰক্ৰিয়া ব্ৰুমিং প্ৰক্ৰিয়া এই ধৰণৰ প্ৰক্ৰিয়া বা টেকনলজিকেল যিবোৰ টাৰ্ম ব্যৱহাৰ কৰে ইয়াৰ পিছত কি 6টা দিন এই ধৰণে অহৰহ গেছ নিৰ্গমন চলি আছে বন্ধ হোৱা নাই হয় গীতাশ্ৰী আজি 6 নম্বৰ 6ষ্ঠ দিনত ভৰি দিলে আৰু আজিৰ দিনটোতো অহৰহ এই ৰিকটোৰ পৰা ONGCৰ ভটিয়াপাৰত বাৰীচুকত অৱস্থিত 147 এই ৰিকটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে ইয়াত দেখিছে এটা বিকট শব্দ এই শব্দটোৱে আচলতে সকলোকে এইকেইদিন অস্বস্তিত পেলাইছে বাৰুকৈ অস্বস্তিত পেলাইছে এই বিকট শব্দটোৱে শব্দ হৈ বৰ্তমানে অহৰহ গেছ নিৰ্গমন হৈ আছে আমি শেহতীয়াকৈ জানিব পাৰিলোঁ যে দিল্লী আৰু মুম্বাইৰ পৰা বিশেষজ্ঞ দল আহিও ইয়াত বৰ্তমান চেষ্টা চলাইছে কিন্তু তেওঁলোকো বিফল হৈছে প্ৰথমে ইয়াৰ স্থানীয় যিসকল ONGCৰ অভিযন্তা আছিলে বিশেষজ্ঞ দল আছিলে তেওঁলোকে চেষ্টা চলাইছিলে কিন্তু তেওঁলোক বিফল হ'ল তাৰ পিছত দিল্লী আৰু মুম্বাইৰ পৰা অনা হ'ল বিশেষজ্ঞৰ দল তেওঁলোকো ইতিমধ্যে ব্যৰ্থ হৈছে গতিকে এই ৰিকটো গেছ নিৰ্গমন যে সহজে বন্ধ কৰিব পৰা নাযাব সেয়া স্পষ্ট হৈ পৰিছে এই ক্ষেত্ৰত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিও পৰিস্থিতি তেওঁ বুজ ল'বলৈ চেষ্টা কৰে আৰু প্ৰয়োজনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও তেওঁ বিষয়টো আলোচনা কৰি গেছ নিৰ্গমনৰ ব্যৱস্থা কৰিব বুলি কৈছে আৰু গতিকে বিষয়টো যে ইমান পাতল নহয় সহজ নহয় সেয়া স্পষ্ট হৈ পৰিছে সকলো ফালৰ পৰা আৰু মই বৰ্তমান এই পৰিৱেশ দেখুৱাইছোঁ এইখন দিখৌ নদীখন যদিহে নাথাকিলেহেঁতেন
দিখৌ নদীখন যদি সেই ৰিকটোৰ সন্মুখত কাষত নাথাকিলেহেঁতেন তেনেহ'লে কিমান ভয়ানক ভয়ংকৰ ইয়াত পৰিৱেশ হ'লহেঁতেন অনুমান কৰিব পাৰি। প্ৰদীপ, আমি যিখিনি আপুনি পোনপটীয়া সম্প্ৰচাৰৰ যিডোখৰ ঠাইত আপুনি থিয় দি আছে আমি অনুমান কৰিছোঁ যে তাৰ পৰা সেই ৰিকটো য'ত বৰ্তমান কাম কাজ চলি আছে ভালেখিনি দূৰত আছে নৈৰ কাষত, তাৰ পিছতো এই বিকট শব্দটো বা অহৰহ এই শব্দটো শুনি থকা গৈছে, অৰ্থাৎ এটা ডাঙৰ অঞ্চল জুৰি এই শব্দটো এতিয়া সকলোৱে শুনি আছে আৰু অহৰহ 6টা দিন তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজতে আছে। খোৱা বোৱাৰ প্ৰসংগও একাংশই উত্থাপন কৰিছিল আশ্ৰয় শিবিৰত যিসকল আছে বা তেওঁলোকে কৈছে যে ঘৰখন যেনেকৈ থৈছিলে তেনেকৈ এৰি থৈ আহিছিলে, সেই সন্দৰ্ভত আৰু কিবা আপডেট পোৱা গৈছে নেকি? হয় গীতাশ্ৰী, স্থানীয় লোকো যথেষ্ট সমস্যাত পৰিছে। 70টা পৰিয়াল সাহায্য শিবিৰলৈ যাবলগীয়া হৈছে। তেওঁলোকে আজি 6টা দিনে তেওঁলোকে নিজৰ ঘৰখন দেখা নাই কেনেকুৱা অৱস্থাত আছে। মোৰ কাষত এগৰাকী স্থানীয় ব্যক্তি আছে, জানিব বিচাৰিম পৰিৱেশটো বৰ্তমান কি হৈছে? পৰিৱেশটো অলপ বহুত বেয়া হৈ আছে, কাৰণ আজি 6 দিন ধৰি গেছ নিৰ্গত হৈ আছে 146 ভটিয়াপাৰৰ পৰা। গতিকেলৈ ৰাইজে ঘৰ দুৱাৰ চব অন্য স্থানলৈ শিবিৰলৈ যাবলগীয়া হৈছে। গতিকেলৈ ৰাইজৰ দুৰ্দশাগ্ৰস্ত হৈছে, ৰাইজ খাবলৈ পোৱা নাই, বহুত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰু কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিছে, গৰু ছাগলী হাঁহ কুকুৰা আদি চব বান্ধিব পৰা নাই, চব বস্তু একো খাব পৰা নাই, এনেকুৱা অৱস্থা মানুহৰ হৈছে। গতিকেলৈ মানুহে কি খাইছে কি বৈছে কোনো একো হেৰি নাই, মানে আজিলৈকে তেওঁলোকে আজি 6 দিন ধৰি একো গেছ কোনো সুফল দিব পৰা নাই। এতিয়া খেতি পথাৰৰ পৰা মানুহ বহুত বঞ্চিত হৈছে, কঠীয়া পৰা দিন কঠীয়া পাৰিব পৰা নাই আৰু মাটিবিলাকতো যথেষ্ট ক্ষতি হৈছে, অলপ গেছ পৰিছে, তাত অলপ তেলৰ হেৰি আহিছে। গতিকে ৰাইজ বহুত সমস্যাত পৰিছে। হয় গীতাশ্ৰী, যথেষ্ট ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আমি ONGCৰ বিষয়ববীয়াসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছোঁ, তেওঁলোকে কি ধৰণে প্ৰচেষ্টা ল'ব। আমি বৰ্তমান জানিব পৰা মতে ইয়াত যিটো ৰিগ আছে সেই ৰিগটোত ইয়াত তাৰ চাৰিওফালে বৰ্তমান বালিৰ বস্তা দি তাত সম্পূৰ্ণ ঢাকি দিয়া হৈছে, কাৰণ অহৰহ যিহেতু তাত এটা ভূকম্পন হৈ আছে, যিকোনো মুহূৰ্তত তাত আন অঘটনো ঘটিব পাৰে বা বহি যাব পাৰে, কাষতে মথাউৰি আছে ভাগি যাব পাৰে। গতিকে তাৰ সেনেকুৱা ধৰণৰ পৰিৱেশ যাতে নহয় তাৰ বাবে ইয়াত ট্ৰাকে সেই স্থানলৈ বৰ্তমান বালিৰ বস্তা লৈ তাত লেপিং কৰি দিয়া হৈছে। ইয়াৰ উপৰিও কালিও ব্যৱহাৰ কৰিছিলে যি মেট তেওঁলোকে তাত ব্যৱহাৰ কৰিছিলে মেট পদ্ধতি, আৰু সেইবিলাক সকলো ব্যৰ্থ হ'ল। বুমিং কৰিছিলে তেওঁলোকে, যি ৱেল কিলিং কৰিছিলে সেয়া সম্পূৰ্ণ ব্যৰ্থ হয়। আৰু আজি তেওঁলোকে কি পদ্ধতি অৱলম্বন কৰিব এই গেছ নিৰ্গমন ৰোধ কৰিবলৈ সেয়া লক্ষণীয় হ'ব। বৰ্তমান মই দেখুৱাইছোঁ সম্পূৰ্ণ সাজু হৈ আহিছে এইসকল ফায়াৰ ব্ৰিগেডৰ লোক, ONGCৰ অগ্নি নিৰ্বাপক বাহিনীৰ সষ্টম হৈ আছে। আৰু সেইধৰণে ONGCৰ বিষয়ববীয়াসকল ইতিমধ্যে এই যিটো ৰিগ আছে ৰিগটোৰ চৌহদলৈ বৰ্তমান যোৱা আমি পৰিলক্ষিত হৈছে। তেওঁলোকে কিছু সময়ৰ পিছত পুনৰ আজি কি পদ্ধতিৰে গেছ নিৰ্গমন কৰিব তেওঁলোকে আলোচনা কৰি ইয়াত সেইটো বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিব। কিন্তু এই মুহূৰ্তত মই যিমান দূৰ আমি খবৰ পাইছোঁ যে তেওঁলোকে ইয়াত বিশেষ কোনো সফলতা লাভ কৰিব পৰা নাই। এই দিখৌ নদীখনৰ পৰা অহৰহ 24 ঘণ্টাই তেওঁলোকে পানী দি থৈছে, পানী দি আছে সেই ৰিগটোত, যাতে অগ্নিকাণ্ড সূত্ৰপাত নহয়। আৰু এই দিখৌ নদীখন যদিহে নাথাকিলেহেঁতেন তেনেহ'লে পানী কঢ়িওৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'লহেঁতেন আৰু অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সম্ভাৱনা বাঢ়িলহেঁতেন। কিন্তু এতিয়া যথেষ্টখিনি সকাহ লাভ কৰিছে, দিখৌ নদীয়ে সকাহ দিছে। মই একাংশ শ্ৰমিক আহিছে, মই জানিব বিচাৰিম আপোনালোক ক'লৈ যায়? কাম কৰিব আহিছোঁ। কাম বস্তা জাপিব আছে। ডাঙৰ পিছত কামত যায়। কি কামত যায়? বস্তা জাপিম, চেনিটাইজ এই নদীৰ ছাইডত, এই নদী কিনাৰত। কিয় দিয়া হৈছে? দিয়া হৈছে মানে দিব লাগিব তাত, আৰু মানে ইমাৰ্জেঞ্চি হৈ গৈছে তাত দিব লাগে। আৰু এই মেচিন চেনিটাইজাৰ বঢ়াব যে সেইটো কাৰণে দিব লাগিব। এইসকল শ্ৰমিক ৰাতিপুৱাই ওলাই আহিছে। মই কৈছোঁ যে যিহেতু মথাউৰিটো কাষতে আছে
মথাউৰিটো যাতে এই গেছৰ যি শব্দ হৈ আছে আৰু তলত যিহেতু ভূকম্পন হৈ আছে গেছ নিৰ্গত হৈ থকাত সেই ভূকম্পনৰ ফলত মথাউৰিটো যাতে বহি নাযায় বা আচলতে সেয়া ব্যৱস্থা প্ৰতিৰোধী কিছু ব্যৱস্থা তেওঁলোকে কৈছে যে বস্তা তেওঁলোকে জাপি দিব আৰু সেয়া বস্তা জাপি দিয়াৰ কিছু ব্যৱস্থা কৰা হৈছে প্ৰতিবাৰ আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু অহৰহ আৰু সেই যিটো এটা শব্দ অহৰহ শুনি থকা গৈছে আমাৰ পোনপটীয়া সম্প্ৰচাৰত সেয়া সেই ৰিক্টোৰ পৰা ওলোৱা সেই গেছ নিৰ্গমনৰ শব্দ বুলি কোৱা গৈছে আৰু সেই শব্দ এই ধৰণে এই মুহূৰ্তত 6টা দিন তেনেকৈ শব্দ নিৰ্গত হৈ আছে আৰু এই গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই নতুন টিম আহিছে মুম্বাইৰ পৰা টিম আহিছে দিল্লীৰ পৰা বিশেষজ্ঞ আহিছে আৰু তেওঁলোকে কি কৰে আজিৰ দিনটোত সেয়া লক্ষণীয় হ'ব